So, law chemical combination of what I mean, the first of all, law conservation of matter. About both kotha kuwa hogol. Sari markini kotha kobo. Sage na lagisle na jano kino kobo loga asile kino polo kotha kini. Kini tar bikhe ekko nai aro kotha kini eketa asile kini sob bostu eketa thake jane eta conclusion to korisu ki jodi A plus B দুটা রিঅ্যাকশন কৰিলে হঠাৎ জি রিঅ্যাকশন কয় ইয়াৰ হেতক ফিজিক্যালি কয় ৰিঅ্যাক্টেন্ট কথাখিনি এনেকৈ কৈ যাবলৈ বেয়া মন নাযায় হেতু কাৰণে ইমান হয় এ আৰু বি এ ৰিঅ্যাকশন কৰিলে তাৰ মাজত প্ৰডিউস কৰে সি আৰু ডি আইনটো দুটা কি বুলি কয় প্ৰডাক্ট যেহেতু নেকি হেতৰ মাজত ৰিঅ্যাকশন হৈছে ৰাসায়নিক কিবা এটা বিক্ৰিয়া ঘটিছে ৰাসায়নিক বিক্ৰিয়া মানে হ'ল এটা কেমিক্যাল চেঞ্জেছ তে কেমিক্যাল চেঞ্জেছ বুলি হোৱাৰ লগে লগে হেতৰ কিছু যদি এ আৰু বি according to the law of mass section A or B the amount is 100 after some chemical changes after the reactions jodi yatu ki hobo bole 100 so according to law of conservation of mass ta mane ki hoy je kisman changes na hok kyo physical changes hobo pare ba chemical changes je na hok kyo gotike ki hoy hihotor jiblak mass la hodai ki thake conserve mane ki hoy সংরক্ষণ থাকে এইটো মেইন কথা তাছত এটো হল কেমিক্যাল চেঞ্জেস তারপরে আৰু এটা আমি কথা কব পাৰো কেমিক্যাল চেঞ্জেসৰ উপৰি আমি আৰু এটা কথা কব পাৰো আমাৰ আৰু কিছু হেতু হল তোমাৰ কেমিক্যাল চেঞ্জেস মানে কেমিক্যাল প্ৰসেস তে ফিজিক্যাল প্ৰসেস আছে যেনে আমি কলো ধৰা এটা আমি বিকাৰ ললো বিকাৰে তোমাৰ ইয়াতে আমি কি ললো এটো হল আইস বিকাৰটো কিমান আছে আইস এই আইসৰ আমি গুটেটো কি হল মাস কৰিলো কেনেকে নেট মাস কৰিলো নেট তাৰমানে এই বিকাৰটো ওয়েট নহয় এই বিকাৰটো যিটো ওয়েট আছে সেই ওয়েটটো নহয় অকল আইসোলেটেড আইস কি ওয়েট কৰিলো কিমান আছে বলে 100 গ্রাম ঠিক আছে আমি হিট দি দিলো হিট গৰম কৰি দিলো যেহেতু নেকি আমি জানো এটো এটা এনাধৰণৰ এটা ফিজিক্যাল প্ৰসেস এনেকুৱা এটা ভৌতিক প্ৰক্ৰিয়া য'ত নেকি আইসৰ টুকুৰাটা যদি হিট কৰি দিও তাত হঠাৎ কি হৈ যায় গপিনে কি হলে পৰিৱৰ্তিত হয় কি হলে আমি কিছৰে কমিটা কি বুলি কওঁ আমি ওয়াটাৰ বুলি কওঁ তেতিয়াহে ওয়াটাৰ বুলি কওঁ আগতে আইস বুলি কওঁ এটো কি বুলি কয় এটো কি ষ্টেজৰ লিকুইড হ্যাঁ লিকুইড আচ্ছা এই যে 100 গ্রাম আইসৰ টুকুৰাটা লৈছিলো আইসৰ টুকুৰাটো যেতিয়া আমি হিট কৰি দিলো হিট কৰি যেতিয়া হেখিনি যেতিয়া পানী হৈ গল পানী হৈ যোৱাৰ লগে লগে এইটোটা কি পঢ়ব চেঞ্জ হল না পৰিৱৰ্তন হল না কি চেঞ্জ ফিজিক্যাল চেঞ্জেস ই আছিল দুটা ই হল কিটা জুলিয়া ই সলিড গৈ কি পালে লিকুইড তে লাষ্টত গৈ পানী কিমান থাকিব গৈ 100 তাই এটো কি হল ল কনজারভেশন অফ মেটার গতিকে আমি গুটে ইয়াৰ পৰা আমি কথাখিনি কি শিকিলো যে according to the law of conservation of matter যিয়ে ফিজিক্যাল যিয়ে চেঞ্জেস না হক কিয় either it is be chemical changes or physical changes তাৰমানে কি কম the কি থাকে আমাৰ ইনিশিয়াল স্টেজৰ যেটো এমাউন্ট থাকে ফাইনাল স্টেজৰ এমাউন্ট হদায় আমাৰ কি থাকে সিম থাকে পৰিৱৰ্তন নহয় হেতুকে কৈছে আৰু তাৰমানে কি হয় কোনো সৃষ্টি নাই বিনাশ নাই ইয়াৰ পাছে এবাৰ চেঞ্জ হৈ গুছি গল ইয়াত যদি 100 গ্রাম আছে নেকি এটা 100 গ্রামে থাকিব ইয়াত যদি 200 গ্রাম ইয়াত 200 গ্রামে থাকিব হেতুই ইয়াৰ এটা এক্সেপশনাল কথা মই নিউক্লিয়াৰ ৰিঅ্যাকশনৰ কথা এটা মই তাৰ মাজতে ঘুমাই দিছিলো যেটো আমি পাছত আমি পঢ়িবলৈ পাম গৈ কিয় মাছটো কমি যায় মাছ কিয় কনভার্ট হৈ গৈ নেদালে আৰু তাতো কিছুমান কথা আছে কাৰণ আমি কি কম যে মাছ আমি কি কম যদি ইয়া আগত কোৱা যিবিলাক আমি নিউক্লিয়াৰ যিবিলাক ৰিঅ্যাকশনৰ কথা যদি কম যে কি আমি কি বুলি কম যদি কেনেবাকে আমি কি কম যদি কেনেবাকে এ আৰু বি দুটা আছিলে দুটাৰ মাজতে কিবা এটা ৰিঅ্যাকশন হল আমি পালো C plus D A আৰু B মাজত আছিলে 100 আমি ইয়া পালো গৈ 90 গতিকে another 10 grams কত গল another 10 of another amount কলো গুছি গল গৈ আমি তাতে কি বুলি কলো কি হেতু কি হিচাপে গুছি গল E তাৰ amount কি বুলি কলে mc স্কয়ার এটো পোৱা যাব গৈ পিনে তাৰ মানে আমি কি কম mass and energy are interconvertible mass and energy are interconvertible গতিকে যি কি নহওক ইমানখিনি কবলৈ নালাগিছিলে
কাৰণ এই টপিকটোৰ ওপৰত ইমানখিনি কথা ক'বই নালাগে, কিন্তু হ'লেও বাহুল্য হিচাপে কথাখিনি ক'লোঁ, কিয়নো তোমালোকে তাৰ ওপৰত অলপ আয়ত্ব কৰা বুলি কথাখিনি ক'লোঁ। আৰু ইয়াত বিশেষভাৱে নোটছ লওঁ কিবা লওঁ বুলি ক'বলৈ বিশেষ কোনো কথা নাই। আমি এটা জানিব লাগে যে কি আমি কি জানো যে পদাৰ্থৰ পৰিমাণ সদায় সংৰক্ষিত অৱস্থাত থাকে, ই কেতিয়াও সৃষ্টিও নহয়, ই কেতিয়াও বিনাশো নহয়, সি সদায় কি থাকে, চেম থাকে, যে মাছ কেন নাইডাৰ বি ক্ৰিয়েটেড নৰ বি ডেষ্ট্ৰয়ড। তাৰ পাছত আমি কি ক'ব পাৰোঁ, ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ, মাছ এণ্ড এনাৰ্জি নাইডাৰ বি ক্ৰিয়েটেড নৰ বি ডেষ্ট্ৰয়ড। তাৰ পাছত ইয়াৰ পৰা গৈ 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 আমি আকৌ এটা পামগৈ, এটা বস্তু কি পামগৈ, লজ অফ, আমি ইয়াত কৈছিলোঁ লজ অফ, আমি ইয়াত যিটো পালোগৈ তাত আমি কি ক'ম, লজ অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি, শক্তিৰ কেতিয়াও সৃষ্টি নাই, শক্তি কেতিয়াও বিনাশ নাই। সেইও পাছত কোৱা হ'ব, থাৰ্মোডাইনামিক্স চেপ্টাৰ পৰা হ'ব। এতিয়া সদ্যহতে এই কথাখিনি এনেকৈ জানি থোৱা, যি কি নহওক যিমানখিনি আভাস পালা বুলি ভাবিছোঁ লোৱা, হ'লেও আমি আকৌ এইবিলাক আকৌ আমি ষ্টাৰ্ট কৰিম। বহুত দিন পঢ়োৱাও নাই ল'ৰা ছোৱালী, তোমাক পঢ়া শুনাৰ পৰা অলপ অভ্যাসবোৰ কমি গৈছে, কিন্তু কথাবিলাক কোৱাৰ অলপ বাহুল্যতাবিলাক টেণ্ডেঞ্চিবিলাকো বেছি হৈ গৈ আছে। যিখিনিক চেষ্টা কৰিছোঁ। নেক্সট আকৌ আমাৰ লটো আহিলে কি, ল অফ ডেফিনিট প্ৰপ'ৰ্চনছ। তাৰমানে এই লবিলাক বনোৱাৰ উদ্দেশ্যটো এটা আছে কি, যে যিহেতু নেকি আমি ৰাসায়নিক বিক্ৰিয়া, যৌগ, আমুকৰ বিষয়ে যেতিয়া অধ্যয়ন কৰিছোঁ, সিহঁতি কেলেনো লাগে, কিয় লাগে, এইবিলাক হ'ল কিছুমান হ'ল ফিজিকেল অবজাৰভেশ্যনছ। This is not all about chemical observations. So second physical observation হ'ল কি, laws of definite proportions. Laws of definite proportions বুলি কোৱাৰ লগে লগে প্ৰথম তোমালোকে এটা কথা কম, মই গৈছিলোঁ আমেৰিকা, নেক্সট বছৰ গ'লো মই তোমাৰ বলিভিয়া নাম শুনিছোঁ নাই, বলিভিয়া। নেক্সট বছৰ গ'লো মই ফ্ৰান্স, আমেৰিকাৰ পৰা পানী এইখিনি আনিলোঁ, বলিভিয়াৰ পৰা পানী এইখিনি আনিলোঁ, ফ্ৰান্সৰ পৰা পানী এইখিনি আনিলোঁ। তাৰ পাছত বেলেগ একো মন নগ'ল। আমাৰ এখন নদী আছে, নদীখনৰ নাম হ'ল দিহিং, দিহিঙৰ পানী এইখিনি আনিলোঁ। আৰু এখন নদীৰ নাম আছে কি আমাৰ, দিচাং। আৰু এখন নদীৰ নাম আছে কি, ডিমৌ। তাৰ পৰা পানী আনিলোঁ। আৰু এখন নদীৰ নাম আছে আমাৰ কি, জীয়াঢল। ক'ত আছে জানা, ধেমাজিত আছে। তাৰ পৰাও পানী আনিলোঁ। আৰু এখন নদী আছে সোৱণশিৰি, স্পেলিংটো ভুল হ'ব পাৰে দেই, সোৱণশিৰি, তাৰ পৰাও পানী আনিলোঁ। আচ্ছা, আমি কি কৰিলোঁ, আমেৰিকাৰ পৰা পানী এইখিনি আনিলোঁ, বলিভিয়াৰ পৰা পানী এইখিনি আনিলোঁ, ফ্ৰান্সৰ পৰা পানী এইখিনি আনিলোঁ, ইংলেণ্ডৰ পৰা পানী এইখিনি আনিলোঁ, দিহিং নদীৰ পৰা পানীখিনি আনিলোঁ, দিচাঙৰ পৰা পানীখিনি আনিলোঁ, জীয়াঢল নদীৰ পৰা পানী এইখিনি আনিলোঁ, সোৱণশিৰি নদীৰ পৰা পানী এইখিনি আনিলোঁ, ডিমৌ নদীৰ পৰা পানীখিনি আনিলোঁ, এটচেট্ৰা 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 এটচেট্ৰা। মানে আমি জান জুৰিৰ পৰা পানীখিনি মানে স্থান বিশেষে আমি য'ৰে বা পানী নানো কিয়, গোটেই পানীখিনি অনাৰ পাছত পৰীক্ষা নিৰীক্ষা কৰি দেখা গ'ল যে গোটেই পানীখিনিত থাকে কি, H2O। আমেৰিকাৰ পৰা যিখিনি পানী আনিছিলোঁ তাতো কম্পজিশ্যনটো কি থাকে, H2O। বলিভিয়াৰ পৰা অনা পানীখিনি দেখিলোঁ কি, তাতো H2O। ইংলেণ্ডৰ পৰা পানীখিনি আনিছিলোঁ, সেইখিনি পৰীক্ষা নিৰীক্ষা কৰিলোঁ, কি দেখিলোঁ, H2O। ফ্ৰান্সৰ পৰা পানীখিনি লৈ আনিলোঁ, কি কয়, ফ্ৰান্সৰ পৰা লৈ অনাৰ পাছত দেখিলোঁ H2O। দিহিঙৰ পৰা আনিলোঁ, দিচাঙৰ পৰা আনিলোঁ, জীয়াঢল নদীৰ পৰা আনিলোঁ, সোৱণশিৰি নদীৰ পৰা আনিলোঁ, ডিমৌ নদীৰ পৰা আনিলোঁ। য'তে প্ৰায় পানী নানো কিয়, য'ৰ পৰা পানী নানো কিয়, পানী আনি পিনে পৰীক্ষা নিৰীক্ষা কৰি দেখিলোঁ কি, পানীত কি থাকে, H2O। তাৰমানে আমি কি গম পালোঁ,
তাৰ মানে আমি কি গম পালো যে পানীৰ নামৰ এই যৌগটো পানী নামৰ যিটো বস্তু সেই বস্তুটো H2O নামৰ মেটাৰটোৰ পৰা গঠিত হয় কেনেকৈ গঠিত হয় যে H2O কেনেকৈ থাকে হাইড্ৰোজেন থাকে কেইটা দুটা ৰেচিও অক্সিজেন কিমান থাকে 60 তাৰ মানে 2:16 1:8 অনুপাত ৰেচিও তাৰ মানে আমি পানী জোৰেই পৰা নানো কিয় পানী জোৰ পৰাই নানো কিয় পানী দিহিঙৰ পৰা নানো কিয় পানী আমেৰিকা ফ্ৰান্স কলম্বিয়া জাৰ্মানী আৰ্জেণ্টিনা জোৰ পৰাই নানো কিয় দিহিং দিচাং দিখৌ জিয়াদল মৰিদল ডিমৌ হুবনখেৰি য'তেই পৰা পানী নানো কিয় পানীৰ মেইন কম্পজিশ্যনটো কি H2O আৰু পানী কেনেকৈ থাকে H2O হাইড্ৰোজেন সদায় কেইটা থাকিব দুটা অক্সিজেন থাকিব এটা আৰু সিহঁতৰ মাজৰ অনুপাতটো কি 2:16 আৰু 1:18 এই গোটেই কথাখিনি কোৱাৰ অন্তৰালৰ কথাটো কি তোমাক কৈ আছো এই গোটেই কথাখিনি কিয় ক'ব লগা হ'ল তাৰমানে আমি কি গম পালো ল অফ ডেফিনিট প্ৰপৰ্চনছ নিৰ্দিষ্ট এটা অনুপাতত এটা যৌগ সদায় সৃষ্টি হয় যদি এটা যৌগ সদায় নিৰ্দিষ্ট এটা অনুপাতত সৃষ্টি হয় হি লাগিলে তাৰ উৎস যিয়ে নহওক লাগে সদায় পানী যদি সৃষ্টি হয় পানী এটা অনুপাততে সদায় সৃষ্টি হ'ব কেনেকৈ থাকিব 1:8 আমেৰিকাৰ পৰা যদি পানী আনো H2O ৰেচিও কি 1:8 ইংলেণ্ডৰ পৰা যদি আনো ইংলেণ্ডৰ পৰা যদি পানী আনিলে তাত যৌগটো কি থাকে H2O কেনেকৈ থাকে হাইড্ৰোজেন আৰু অক্সিজেন কেনেকৈ থাকে 1:8 ফ্ৰান্সৰ পৰা আনিলো H2O কেনেকৈ থাকে 1:8 আৰু দিহিঙৰ পৰা আনিলো H2O 1:8 আৰু দিচাঙৰ পানী দিচাঙৰ পানীখিনি কি H2O নে H4O H4O হয় নহয় পাছত কম এনে নিজে ভাবিবি কেনেকৈ থাকে 1:8 তাৰ মানে দিস ইজ কল্ড ল অফ ডেফিনিট প্ৰপৰ্চনছ একেটা অনুপাততে ল অফ ডেফিনিট প্ৰপৰ্চন একেটা অনুপাততে এটা যৌগ সদায় সৃষ্টি হয় দিস ইজ a kind of physical observation. This is not chemical observations. This is physical observations. ঠিক আছে গতিকে আমি কি কম দুটা তাৰমানে কি হয় দুটা মৌলৰ মাজত দুটা এলিমেন্টৰ মাজত যদি কেনেবাকে ৰিএকচন হয় যদি কেনেবাকে দুটা এলিমেন্টৰ মাজত সাপোজ দুটা এলিমেন্ট বা দুটা মৌল if a reaction does happen between two elements or two matters hydrogen oxygen যদি reaction হয় যেটো আমি কম্পাউন্ড পাম এই কম্পাউন্ডটো এই যেটো কম্পাউন্ড পাম হে কম্পাউন্ডটো পোৱাৰ যেটো ৰেচিও 1:8 হেতু পৃথিৱীৰ যতে নাথাকক কিয় জোৰ পায় নানা কিয় পানী তাতো হে একেই সেমি থাকিব irrespective of the source of water আৰু ইহতি কেনেকৈ থাকিবলৈ পাৰিব they only want to get exist in a definite ratio 1:8 this is a law of definite proportions so ইমানখিনি কথা যে কৈ আহিলো law of definite proportion ওপৰত গতিকে আমি গোটেই কথাখিনি summarize কেনেকৈ কৰিম a given compound always contains exactly the same proportions of elements by mass a given compound likely H2O
always contains exactly the same proportions of elements. Yes, exactly the same proportion of elements. Yes, is 2:16 by mass, means 1:8. Whether it comes from France, whether it comes from England, whether it comes from London, whether it comes from Dihing, Disang, Diko, etc., etc., etc. So they always contains exactly the same proportion of elements by mass. This is called law of definite proportions. ঠিক আছে নে? ভালকে অলপ চাই লবি আৰু নেক্সট ইয়াৰ আগতো বস্তুবিলাক অলপ ভিডিঅ'টো আগৰ কথাবোৰ অলপ চাই লবি বুজি ল কথাবিলাক একো প্ৰশ্ন বুধা কোনো বস্তু নাই যেনেকে ফৰ এক্সাম্পল কাৰ্বন ডাই অক্সাইড how does carbon dioxide gets formed কেনেকৈ গঠন হ'ব পাৰে কাৰ্বন ডাইঅক্সাইড কেনেকৈ হ'ব কাৰ্বন প্লাছ অক্সিজেন কাৰ্বন ডাইঅক্সাইড ক্যালসিয়াম কাৰ্বনেট যদি হিট কৰো এবোৰ কেমিক্যাল ৰিঅ্যাকশন এবোৰ বা পাছত কম যে ক্যালসিয়াম কাৰ্বনেট যদি হিট কৰো তেতিয়া আমি কি পাম ক্যালসিয়াম অক্সাইড প্লাস কাৰ্বন ডাইঅক্সাইড মানে কি কাৰ্বনে অক্সিজেন লগত যদি ৰিঅ্যাকশন কৰে if carbon get reacted with oxygen then we will have a compound named carbon dioxide and how does it exist according to the law of definite proportions carbon of 12 216 are 32 means what কিমান হ'ব এটো 2 হলে কিমান হ'ব 4 হলে কিমান হ'ব এটো কি 4 হলে 3 4 হলে 8 exactly the same sources একে উৎস কাৰ্বনে অক্সিজেনৰ ৰিঅ্যাকশন কৰে কাৰ্বন ডাইঅক্সাইড পায় কাৰ্বন ডাইঅক্সাইড কেনেকৈ এক্সিষ্ট থাকে 3:8 proportional এই অনুপাতত exactly calcium carbonate হিট কৰিলে আমি calcium oxide carbonate তাৰপৰা কাৰ্বন ডাইঅক্সাইড পাওঁ এই কাৰ্বন ডাইঅক্সাইড কেনেকৈ থাকে 3:8 irrespective of the source of the compound they exist like the same proportion of elements by mass the compounds always contains the same proportions of elements by mass irrespective of the source মানে কার্বন ডাইঅক্সাইড এহেতৰ আপৰ ৰিঅ্যাকশন কৰি কাৰ্বন ডাইঅক্সাইড পাওঁ এহেতৰ ইয়াত হিট কৰি কাৰ্বন ডাইঅক্সাইড পাওঁ কিন্তু মেইন কম্পাউন্ডটো কি কাৰ্বন ডাইঅক্সাইড পায় কেনেকৈ থাকে 3:1 this is called law of definite proportions তাৰ মানে আমি প্ৰকৃতিত নেচাৰ যিমানবিলাক কম্পাউন্ড পাওঁ যিমানবিলাক যৌগ পাওঁ সেই যৌগবিলাকক কি হয় এটা ডেফিনিট প্ৰপোৰ্শন তাৰ এটা নিৰ্দিষ্ট এটা অনুপাতত থাকে আৰু সেই অনুপাতটো কেতিয়াও নিৰ্ণয় নকৰে যে সেই যৌগটো কাৰ পৰা গঠন হৈছে যৌগটো কেনেকৈ গঠন হৈছে কোৰ পৰা আহিছে কি হৈছে কি নহৈছে এটো মতলব নাই সেই ফলৰ পৰা ৰাম হৈছে ৰাম ৰামে সেই ফলৰ পৰা ৰাম হৈছে ৰাম ৰামে ইফালৰ পৰা ৰাম হৈছে ৰাম ৰামে ইফালৰ পৰা ৰাম হৈছে ৰাম ৰামে ৰাম জপাই নহক ৰাম ৰামে কাৰ্বন ডাইঅক্সাইড জপে নহক কিয় কাৰ্বন অক্সিজেনে বিক্ৰিয়া ৰিঅ্যাকশন কৰি কাৰ্বন ডাইঅক্সাইড হ'ল তেতিয়াও কাৰ্বন ডাইঅক্সাইড ক্যালসিয়াম কাৰ্বনেট হিট কৰিলে তেতিয়াও কাৰ্বন ডাইঅক্সাইড হ'ল তাৰ মানে irrespective of the source of the compound they contains exactly the same proportions of elements by mass this is called law of definite proportions ঠিক আছে এতিয়া নেক্সট আমি আৰু এটা টপিক আছে this is called law of definite proportions আৰু নেক্সট আৰু এটা আমাৰ law of chemical combination আৰু 3 নম্বৰ সূত্ৰটো আছে আমি হেতু চাওঁ 3 নম্বৰ সূত্ৰটো আমি চাওঁ So ঠিকই আছে আমি law of chemical combination পৰ আমি দুটা law পৰ আমি কথা কলো এটা 3 নম্বৰ law হৈছে ফাৰ্স্ট আছিল law of conservation of matter সেকেন্ড আছিল law of definite proportions 3 নম্বৰটো হৈছে law of definite multiple proportions definite multiple proportions
ইনো কি হয় বস্তুটো আচ্ছা ঠিক আছে উদাহৰণস্বৰূপে কাৰ্বন যেতিয়া অক্সিজেনৰ লগত ৰিয়েকচন কৰে আমি কি পাওঁ কাৰ্বন ডাই অক্সাইড তেনেকে কাৰ্বনে অক্সিজেনৰ লগত ৰিয়েকচন কৰিলে আমি কাৰ্বন মনোক্সাইড পাওঁ কিন্তু এতিয়া ততি নুহুদিবি কাৰ্বন ডাই অক্সাইড কিয় পালো কাৰ্বন মনোক্সাইড কিয় পালো সেইখিনি কথা আলোচনা পাব দিস ইজ এ কাইন্ড অফ ফিজিক্যাল অবজারভেশনস আমি কেমিক্যাল অবজারভেশন লৈ যোৱাই নাই আমি মাত্ৰ এতিয়া পঢ়ি আছো কি যে দুটা এলিমেন্টৰ মাজত ৰিয়েকচন হয় ল অফ কেমিক্যাল কম্বিনেশন দুটা মাজত ৰিয়েকচন হয় আমাৰ ফিজিক্যাল অবজারভেশন বিলাক কি কি আহে হেৰি কৈছে ল অফ কেমিক্যাল কম্বিনেশনস তানে দুটাৰ মাজত দুটা মৌলৰ মাজত দুটা এলিমেন্টৰ মাজত ৰিয়েকচন হয় যেতিয়া কম্পাউন্ড ফৰ্ম হতে আমি ফিজিক্যালি কি কি অবজার্ভ কৰো কি ল বনাব পাৰো গতিকে কেলে ৰিয়েক্ট কৰে কি নকৰে হেবু পাছত যাব এতিয়া কিন্তু আমি জানো যে কাৰ্বনে অক্সিজেনৰ ৰিয়েকচন কৰিলে কি পাওঁ কাৰ্বন ডাই অক্সাইড কাৰ্বনে অক্সিজেনৰ ৰিয়েকচন কৰিলে আকৌ কি পাওঁ কাৰ্বন মনোক্সাইড আচ্ছা ঠিক আছে ইয়াত কাৰ্বন কিমান 12 ৰেশিও অক্সিজেন কিমান 2 into 16 ইয়াত কাৰ্বন কিমান 12 অক্সিজেন কিমান 16 আচ্ছা আমি কি দেখিবলৈ পাইছো আমি পঢ়িছো কি একচুয়ালি ল অফ মাল্টিপল প্ৰপোৰ্শনস আমি আগতে কি বুঝছো ডেফিনিট প্ৰপোৰ্শনস একদম স্পষ্ট পানী যত থাকে কাৰ্বন ডাই যত থাকে এটা যেটো ৰেশিও পানীত হাইড্ৰোজেনৰ অক্সিজেন থকা যেটো ৰেশিও সেম থাকিব সবতে কাৰ্বন ডাই অক্সাইডত কাৰ্বন আৰু অক্সিজেনৰ যেটো ৰেশিও যিয়ে যতে নাথাকক কিয় জৰপে নাপাওক কিয় তাতে সেম থাকিব ডেফিনিট কিন্তু এতিয়া হৈছে মাল্টিপল প্ৰপোৰ্শনস মানে কি কাৰ্বনে অক্সিজেনৰ ৰিয়েকচন কৰিলে আমি জানো কাৰ্বন ডাই অক্সাইড হয় কাৰ্বনে অক্সিজেনৰ ৰিয়েকচনে আকৌ কাৰ্বন মনোক্সাইড হয় বুলি আমি জানো ইয়াতে আমি চাইছো ৰেশিও কিটাই যি কিটা কম্পাউন্ড ফৰ্মৰ হেতৰ ৰেশিও চাইছো কাৰ্বনৰ ৰেশিও কিমান 12 অক্সিজেনৰ কিমান হ'ল 2:16 তাৰ মানে ইয়াত কিটা কেনেকৈ হ'ল 12:32 মানে কি হ'ল 12:30 মানে যদি আমি যদি 4 এ কম কি হ'ব 3 4 এ ক'লে 8 তেনেকে কাৰ্বনে অক্সিজেনৰ ৰিয়েকচন কৰিলে কি পাওঁ কাৰ্বন মনোক্সাইড ৰেশিও কেনেকৈ থাকে 12 আৰু 16 তাৰ মানে কি হ'ব 3 আৰু কি হ'ব ৰেশিও কি থাকিব আমাৰ 2 হলে 6:8 এতিয়া আমি কি দেখিবলৈ পাইছো ইয়াতে আমি এটা বস্তু দেখিবলৈ পালো when two elements যেতিয়া দুটা when two elements react to form a compound to form more than one compound যে দুটা যৌগ কাৰ্বন আৰু অক্সিজেন দুটা যেতিয়া এলিমেন্টে ৰিয়েকচন কৰি কাৰ্বন আৰু অক্সিজেন ৰিয়েকচন কৰি পিনে কাৰ্বন আৰু অক্সিজেন দুটা এলিমেন্টে ৰিয়েকচন কৰি যদি দুটা যৌগ গঠন কৰে কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন মনোক্সাইড দুটা এলিমেন্ট সেম দুটা এলিমেন্টে ৰিয়েকচন কৰি যদি এটাতকৈ যদি বেছি যৌগ গঠন কৰে যেনে কাৰ্বন অক্সিজেন ৰিয়েকচন কৰিলে কাৰ্বন ডাই অক্সাইড হয় আৰু কাৰ্বন অক্সাইড ৰিয়েকচন কৰিলে কাৰ্বন মনোক্সাইড দিস ইজ মোৰ দেন 2 যদি দুটা যদি যৌগ গঠন কৰে তেতিয়া কি কৈছে জাননে যেটো এলিমেন্ট ফিক্স থাকে কোনটো ফিক্স থাকে কাৰ্বন কি থাকে ফিক্স থাকে the element which react with a fixed mass of an element which react with a fixed mass this is 12 the element which react with a fixed mass of an element tar mane carbon oxygen jetia reaction kore carbon dioxide pao carbon monoxide pao gotike according to the law of multiple proportions when two elements react to form more than one compound jetia duta moloy
বিক্রিয়া কৰি পিনে দুটা মৌলৰে বিক্রিয়া কৰি যেতিয়া দুটা যৌগ সৃষ্টি কৰে তেতিয়া কৈছে যে কি দে one element এটা এলিমেন্টে যত কি কৰে react with a fixed mass of an element তাহলে কি কার্বন অক্সিজেন কি ফিক্স হয় না যদি হেতু দুটা ফিক্সড হয় তেতিয়া কৈছে যে কি ইহত দুটাৰ এটা ইহতি অক্সিজেন যে ইয়াত আছে ইয়াতে অক্সিজেন আছে ইয়াতে অক্সিজেন কেনেকৈ আছে 16 ইয়াত অক্সিজেন কেনেকৈ ইয়াত 16 নহয় ইয়াত 2 into 16 কিমান হ'ব 32 ইয়াত অক্সিজেন কেনেকৈ আছে 16 তাৰমানে হেতি কেনেকৈ থাকে they remains as a they maintain a ratio by whole number কেনেকৈ হয় কেনেকৈ হ'ব 2:1 তাৰমানে কৈছে যে কি যেতিয়া দুটা এলিমেন্টে কাৰ্বন আৰু অক্সিজেনে দুটা এলিমেন্টে ৰিএকশন কৰি দুটাতকৈ যদি বেছি মানে দুটা হ'ব পাৰে বা more than one এটাতকৈ যদি বেছি more than one এটাতকৈ যদি বেছি দুটা যৌগ গঠন কৰে when two elements react to form more than one compound তাৰমানে কাৰ্বনে অক্সিজেন ৰিএকশন কৰি more than one মানে কাৰ্বন মনোক্সাইড কৰিলে কাৰ্বন ডাইঅক্সাইড কৰিলে more than one compound then the element which react with a fixed mass means what fixed mass of the other element then they maintain a ratio of whole number তাৰমানে এই অক্সিজেন থকা ৰেচিঅটো সদায় কি নাম্বাৰ হ'ব whole number যেনে it would not be a fraction যেনে 1.2 3.4 হয় কেনেকৈ whole number যেনে কাৰ্বনে অক্সিজেনে ৰিএকশন কৰিলে কাৰ্বন ডাইঅক্সাইডো হয় কাৰ্বন মনোক্সাইডো হয় তে কাৰ্বন ডাইঅক্সাইডো হয় কাৰ্বন মনোক্সাইডো যদি হয় কিন্তু ইয়াত কি আছে কাৰ্বনৰ ৰেচিঅ হেৰিটো এমাউন্টটো সেম থাকে তেটা অক্সিজেন কাৰ্বন ডাইঅক্সাইড থকা অক্সিজেনৰ কাৰ্বন মনোক্সাইড থকা অক্সিজেনৰ ৰেচিঅটো কেনেকৈ হয় whole number 2:1 and this is fixed. This is called the law of multiple proportions. তেনেকে আৰু আমাৰ কম্পাউন্ড আছে যেনে যেনে কলো নাইট্ৰোজেন প্লাস অক্সিজেন কি থাকে NO2 নাইট্ৰোজেন প্লাস অক্সিজেন কি থাকে NO কি দেখিলো আমি when two elements react to form more than one compound then the element react with a fixed mass of the other element this is 14 then this element will maintain a definite ratio of whole number. Example, this 2 into 16 into 32, this is 16. Means what? 2:1. So, we will have a conclusion according to the law of multiple proportions. By taking these two examples, then when nitrogen and oxygen react, then we will have two compounds, nitrogen dioxide
nitrogen react with oxygen, then we will have nitrous oxide. This is called nitrogen dioxide. This is called nitrous oxide. Then it will discuss. We will have a great discussion about nitrous and nitric. You pass over the word. I mean, first study on when two elements react to form more than one compound, means nitrogen react with oxygen, then we will have two compounds. This is nitrogen dioxide and nitrous oxide. Then the element which react with a fixed mass, this is 14, fixed mass, this is 14. Then the ratio of the other element maintain a definite proportion of whole number. That means this is 32 and this is 16. Then the nitrogen dioxide of oxygen and nitrous oxide of oxygen ki ratio maintain kore je 2:1. 32:16 2:1. This is all about the law of multiple proportions. Beleg ekho nai, simple kotha. When two elements react to form more than one compound, jetia duta mol hoy bikriya kore jetia এটাতকৈ যদি বেছি কিছুমান যৌগ গঠন কৰে তেতিয়া তাত থকা এটা মল হয় যিটো কোনটো নেকি এটা ফিক্স মাস থকা মানে ফিক্স মাস কা থাকে নাইট্রোজেন আছে কৰে বিক্রিয়া কৰে তেতিয়া হে মল দুটা এই মল দুটা এটা ডেফিনিট প্রপোর্শন মেইনটেইন কৰে যেনে কেনে কৰিব নাইট্রাস অক্সাইড নাইট্রোজেন ডাইঅক্সাইড নাইট্রাস অক্সাইডত অক্সিজেনে কোনটো ৰেশিও মেইনটেইন কৰিব 2:1. This is all about the law of multiple proportions. Gotike ami conclusion to kenaka koim etia. So we will have a conclusions of law of multiple proportions. When two elements combine to form more than one compound, then the masses of one element combined with a fixed mass of the other element are in the ratio of small whole numbers. Buji paile? When two elements combine, carbon plus oxygen, to form more than one compound, means carbon oxygen. Whenever carbon and oxygen get reacted, then we will have carbon dioxide. And we will have another compound that carbon monoxide. When two elements combine to form more than one compound, when two elements compound, then the masses of one element, means this combined with a fixed mass. The masses of one element, the masses of one element combined with the fixed mass of the other element means I mean the balance ko the masses of one element combined with the fixed mass of the other means masses of one element combined with fixed mass. Carbon dioxide, carbon oxygen 2 কি হলে গ্রুপ নে কি হলো আমার 2. The masses of one element combine with a fixed mass of the other element. Masses of one element 14. Masses of one element 28. Combine the fixed mass 32. Are in the ratio of the small whole numbers. Means when two elements react or combine to form more than one compound, carbon oxygen reaction, carbon monoxide, then the masses of one element
the masses of one element combined, the masses of one element combined, the masses of one element combined, the fixed mass, E carbon, E oxygen, E carbon, E oxygen. What same mass? Oxygen, oxygen key is fixed. Here 32, here 32. Then the masses of one element 14, 28. Combined the fixed mass. This is 32. This is 32. Of the other element are in the ratio. Are in the ratio of small whole numbers. Means 14 is to 28. Means 1 is to 2. This is the law of multiple proportions. গতিকে সিম্পলি ভাবি ললে হল কথাটো বৰ বেছিকে ভাবি থাকিব নালাগে গতিকে আমাৰ এতে ল অফ কেমিক্যাল কম্বিনেশনৰ মেইন যেটা ল আছে এইকেইটা আছে নেক্সট আমি ল কেমিক্যাল কম্বিনেশনৰ ওপৰত আৰু এটা ল আমি ইয়াত ইনক্লুড কৰিব পাৰো হেতু হল আমাৰ খুব ইম্পৰ্টেন্ট এটা ল তাৰ পৰা আমি কিছুমান ৰিলেট কৰি আৰু কিছুমান আৰু খুব ইম্পৰ্টেন্ট ল এটা পঢ়িম নেক্সট আমাৰ লটো হল গে-লুছাক ল সো আমি ল অফ গেছিয়াছ কম্বিনেশনৰ ওপৰত ল অফ কেমিক্যাল কম্বিনেশনৰ ওপৰত আমি তিনটা পঢ়ি আহিলো ল অফ কনজাৰভেশ্যন অফ মেটাৰ ল অফ ডেফিনিট প্ৰপোৰ্শন ল অফ মাল্টিপল প্ৰপোৰ্শন তাৰ মাজতে আৰু এটা বস্তু আহিলে ইয়াৰ মাজতে বাকি ল অফ কনজাৰভেশ্যন অফ মেটাৰ বাকি দুটাৰ কি আছিল আমাৰ কম্পাউণ্ড কিতাপ থকাৰ কিছুমান পৰিমাণৰ অনুপাতটো কথা আমি বেছিকৈ কৈ থাকো যেনে কিন্তু গে-লুছাক ল অফ গেছিয়াছ ভলিউম মনত ৰাখিবা কিন্তু দেই কি কৈছে গেছিয়াছ ভলিউম তাৰ মানে বিজ্ঞানী গে-লুছাকে গেছিয়াছ মলিকুল বিলাকৰ ৰিয়েকশ্যনৰ পাছত বহুত ৰিয়েকশ্যন কিছুমান অবজাৰ্ভ কৰি পিনে এই লটোৰ ওপৰত উপনীত হ'ল এই লটোৰ ওপৰত উপনীত এটা কাৰণে হ'ল কিন্তু কি হ'ব লাগিব গেছিয়াছ ষ্টেট আৰু গেছিয়াছ ষ্টেটটো কেনেকুৱা ধৰণৰ হ'ব লাগিব যে কেনেকুৱা এই যিটো সূত্ৰ ফৰ্মুলাটো গে-লুছাকে কাৰ ওপৰত ডিপেন্ড কৰিলে যে হাইড্ৰোজেন gas oxygen gas when two gaseous reactants reactants মানে যে ৰিয়েকচন কৰে যে বিক্ৰিয়াত ভাগ লয় যে ৰিয়েকচনৰ ভাগ লয় তাক ৰিয়েক্টেন্স বুলি কয় আৰু অসমীয়াত কয় তাক বিক্ৰিয়ক কি গঠন কৰিলে H2O লিকুইড বৰ যে নক লাগে তাৰমানে গে-লুছাকে গেছিয়াছ মলিকিউল বিলাকৰ গেছিয়াছ কম্পাউণ্ড বিলাকৰ বহুত ৰিয়েকশ্যন কিছুমানৰ ওপৰত ষ্টাডি কৰি ৰিচাৰ্চ কৰি এটা নতুন ল উপনীত হ'ল সেই লটো আমি এতিয়া আলোচনা কৰিব লৈছো সেই লটোৰ মতে কি হ'ব লাগিব না এই প্ৰডাক্টটো গেছ হ'ব লাগিব না ৰিয়েক্টেন্ট দুটা গেছ হ'ব লাগিব গতিকে আমি কি দেখিলো হাইড্ৰোজেন অক্সিজেনৰ ৰিয়েকচন কৰিলে কি পাওঁ ওয়াটাৰ হাইড্ৰোজেন অক্সিজেনৰ কি ষ্টেটত আছে গেছিয়াছ গতিকে গে-লুছাক লটো হ'ব যদি আমি কওঁ নাইট্ৰোজেন প্লাস হাইড্ৰোজেন নাইট্ৰোজেন কি গ্যাস হাইড্ৰোজেন কি গ্যাস কি হয় তেতিয়া আমাৰ এমোনিয়াটো কি হয় গ্যাস হ'ব পাৰে কিন্তু গে-লুছাকে মতে হ'ল কি যে গেছিয়াছ reactant black gaseous stage or reaction black that gaseous bhi kola lage reactant to gas hobo pare ba product to gas hobo pare tamne hetor duta majot mate gas hobo le duti majot titia he ei lotu bhalke punkho bhabe sabo pari boli koise hebla tekheloke study korile bahut research korile bahut darshonic manu tar kote amak pohibo kane khini disse dike hetu kan ami saw je ki গে-লুছাক jitu law hobo kane ki hobo lebo na reactant kini gas hobo lebo na hindi gas hobo lebo ঠিক আছে তেনেকে আমি কি কম কোৱাচোন হাইড্ৰোজেন কি গ্যাস বঢ়াইছো প্লাস ক্লোরিন কি গ্যাস আমি কি পাও HCl কি
আমি লিকুইড যে পাওয়ার পাই ডাঙৰ কথা নহয় কিন্তু কি হৈছে কি গেলুছকে মতে কি হ'ল when two gases reactants when two gaseous reactants react or when two reactants react to form a gaseous product না কি gas হ'ব লাগিব নহলে এইখিনি gas হ'ব লাগিব নহলে এইখিনি gas হ'ব তেতিয়া gas ফৰ্মুলা হ'ব গতিকে এইখিনি ক'ব কাৰণে যদি কি হয় reactants বা product কোনোবা এখিনি আমাৰ gas হ'ব লাগিব গতিকে গেলুছকে ইয়াৰ ওপৰত ডিপেন্ড কৰি কি ক'লে যে ইয়াৰ ওপৰত যিমানখিনি ল অফ কেমিকেল কম্বিনেশ্যনৰ ওপৰত কথা আমাক কৈ অহা হৈছে সেইখিনি সেই ডেফিনিট প্ৰপ'ৰ্চনৰ ওপৰতে কথা কৈ আছে কিছুমান অনুপাতৰ ওপৰত গতিকে গেলুছৰ মতে অনুপাতটো কি হয় অনুপাতটো কিহৰ ওপৰত ডিপেন্ড কৰিছে ভলিউম মানে আয়তনৰ ওপৰত ডিপেন্ড কৰিছে কেনেকৈ কৰিছে জানানে যদিহে ওৱাটাৰ হাইড্ৰোজেন আৰু অক্সিজেনে যদি বিক্ৰিয়া কৰে কেনেকৈ বিক্ৰিয়া কৰিব লাগিব কি কণ্ডিশ্যন বিক্ৰিয়া কৰিব লাগিব য'ত নেকি যিটো ঘৰত এই ৰিয়েকচনটো হৈছে যিটো জেগাত য'ত প্ৰেছাৰটো কি থাকিব লাগিব সেম ইয়াত যদি প্ৰেছাৰ 10 ইয়াতো প্ৰেছাৰ কিমান হ'ব লাগিব 10 আৰু কি থাকিব লাগিব টেম্পাৰেচাৰ সেম যদি ইয়াত টেম্পাৰেচাৰ যদি 20 ডিগ্ৰী সেন্টিগ্ৰেড ইয়াতো টেম্পাৰেচাৰ 20 ডিগ্ৰী সেন্টিগ্ৰেড তাৰ মানে when two reactants gaseous reactants react at same temperature and pressure then we will have a product also the product maintains the same conditions of definite pressure and temperature as a whole suppose the temperature যদি same থাকে ইয়াৰ টেম্পারেচার 10 ইয়াৰ টেম্পারেচার 10 ইয়াৰ টেম্পারেচার 20 ইয়াৰ টেম্পারেচার 20 এজ এ হোল গুটে সিস্টেমটো গুটে তন্ত্র সিস্টেম মানে তন্ত্র বুলি কয় থার্মোডাইনামিক্সত কম তন্ত্র গুটেটো যদি এটো এই গুটেটো যদি টেম্পারেচার যদি সেম থাকে তেতিয়া আমি কি কম ইয়াৰ টেম্পারেচার আমি কি বুলি কম কনস্ট্যান্ট সেম ধ্ৰুৱক what is constant যিকোনো এটা পৰিবৰ্তনত যদি এটা ৰাখি সদায় অপৰিৱৰ্তিত হয় এটা ৰাখি মানে কনস্ট্যান্ট যেনে টেম্পারেচাৰটো ৰাখি হয় না ই যদি অপৰিৱৰ্তিত হয় তেতিয়া সেই ৰাখিটো কি বুলি কয় ধ্ৰুৱক প্ৰেছাৰ কনস্ট্যান্ট ধ্ৰুৱক মানে কি যিকোনো এটা পৰিৱৰ্তনত যিকোনো এটা ফিজিক্যাল ভৌতিক বা ৰাসায়নিক পৰিৱৰ্তনত যদি এটা স্পেসিফিক ৰাশি এটা যদি যুগ্মাস অপৰিৱৰ্তিত থাকে অপৰিৱৰ্তিত মানে যদি আৰম্ভণিতে যদি প্ৰেছাৰ আছিল 1 শেষলৈকে প্ৰেছাৰটো 1 আৰম্ভণিতে যদি প্ৰেছাৰ আছিল 20 ডিগ্ৰী সেন্টিগ্ৰেড শেষটো 20 ডিগ্ৰী সেন্টিগ্ৰেড গতিকে গুটেটো যদি আমি এটা যদি সিস্টেম বুলি ভাবো এখন যদি বলঘৰ বুলি ভাবো এই গুটে বলঘৰটো প্ৰেছাৰ 10 টেম্পারেচার 20 তাৰ মানে pressure or temperature is যুগ্মাক দুটা throw out the process গুটে প্ৰক্ৰিয়াটো কি থাকে same remains unchanged and this number is called this quantity this measurement this parameter is called so called constant অসমীয়াত আমি কি বুলি কওঁ ধ্ৰুৱক এই কলে লাইলাই গৈ থাকো হয় নে কৰব গতিকে হল দে এটো কোথাও দি হ'ব যে according to গেলুছাক ফৰ্মুলা গেলুছাকৰ মতে কি গেলুছাকৰ যেটো সূত্ৰটো কেতিয়া প্ৰযোজ্য হ'ব যেতিয়া নেকি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত বিক্ৰিয়ক ৰিয়েক্টেন্ট এন্ড প্ৰডাক্ট হেতৰ কোনোবা এটা কিয় থাকিব লাগিব সদায় কিয় থাকিব লাগিব গেছিয়াছ ষ্টেটত যদি গেছিয়াছ ষ্টেটত থাকে গতিকে গেলুছাকৰ মতে কি কৈছে যে হাইড্ৰোজেন যেটো আমি জানো গ্যাস অক্সিজেন যেটো আমি জানো গেছিয়াছ ষ্টেটত ই কি ফৰ্ম কৰিলে H2O যেটো আমি জানো লিকুইড ষ্টেটত ই আমাৰ কোনো মেটাৰ নহয় ডাজন্ট মেটাৰ কেলে কোনোবা এটা ৰিয়েক্টেন্ট কিন্তু গেছত আছে এনে গেছত থাকিলে এৰি আছে গতিকে ইয়াৰ মতে গেলুছাক ফৰ্মুলাটো ইয়াত প্ৰযোজ্য হ'ব কেনেকৈ প্ৰযোজ্য হ'ব আমি যেতিয়া ৰাসায়নিক হেৰিবিলাক পঢ়ি আহিছিল নহয় সেইবিলাক কি
সেইমতে বেলেঞ্চ হোৱাটা বহুত কথা আছে বাৰু ঠিক হ'ল এইবোৰ কম বাৰু হাইড্ৰোজেন কেইটা দুটা অক্সিজেন কেইটা দুটা অক্সিজেন কেইটা এটা অক্সিজেন দুটা হাইড্ৰোজেন চাৰিটা অক্সিজেন দুটা তাৰমানে আমি কি কৰোঁ হাইড্ৰোজেনৰ গোটেই কোৱান্টিটিটো কিমান আছে কোৱান্টিটি কিমান আছে 2 আছে অক্সিজেনৰ কোৱান্টিটি কিমান আছে আগত কি আছে মানে 1 আছে গোটেই ওয়াটাৰৰ কোৱান্টিটিটো কিমান পাইছো আমি ইয়াত 2 পাইছো তাৰ মানে according to Gay-Lussac কি কৈছে যে কিছুমান আমাৰ কেমিক্যাল চেঞ্জেছত বা ফিজিক্যাল চেঞ্জেছত যদি ৰিয়েক্টেন্ট বা প্ৰডাক্ট কোনোবা এখিনি যদি গেছিয়াছ ষ্টেজত থাকে কেনেকৈ থাকিব at same temperature and pressure তাৰমানে গুটে থ্ৰো আউট দা প্ৰসেস গুটে এই যাত্ৰাটো যদি টেম্পারেচাৰ প্ৰেসাৰ আৰু চাপ আৰু উষ্ণতা টেম্পারেচাৰ প্ৰেসাৰ যদি সেম থাকে গুটে জাৰ্নিটো তাৰমানে ইয়াটো 20 ডিগ্ৰী গুটে ঘৰটো যদি সেম থাকে তেতিয়া according to Gay-Lussac কি কৈছে যদি ইয়াত ভলিউম যদি 100 হয় মানে গেছৰ আয়তনটো লিখিব পাৰো আমি গেছৰ আয়তনটো আমি হেই কৰিব পাৰো নহয় গেছৰ আয়তন নিৰ্দিষ্ট হয় নহয় according to the 3 different states of matter গেছৰ আয়তনটো কি আছে ডেফিনিট নহয় কিন্তু মেজাৰটো কৰিব পাৰো গেছৰ ভলিউমটো বাঢ়িব পাৰে বা কমিব পাৰে হেতু হ'ব পাৰে কিন্তু ডেফিনিট নহয় ব্লেক গেছৰ আয়তন 50 বাঢ়িব কমিবটো পাৰে এটি ঠিক আছে গেছৰ ইয়াৰ আয়তন যদি 100 ভলিউম ধৰিলো ইয়াৰ আয়তনটো কিমান হ'ব তেলে ইয়াৰ আধা হ'ব 2 আধা কাৰণ কিমান হ'ব 50 ইয়াৰ কিমান হ'ব 100 তাৰ মানে কি গৈছে গম পালা নাই Gay-Lussac মতে কি জানো যেতিয়া নেকি দুটা গেছিয়াছ ৰিয়েক্টেন্টে বিক্ৰিয়া কৰি যেতিয়া এটা যৌগ গঠন কৰে বা দুটা ৰিয়েক্টেন্টে বিক্ৰিয়া কৰি যেতিয়া এটা গেছিয়াছ প্ৰডাক্ট সৃষ্টি কৰে তেতিয়া এই গোটেই ৰিয়েকচনটো যদি at constant temperature and pressure তাৰ মানে গোটেই ৰিয়েকচনটো হলে যদি প্ৰেসাৰ আৰু টেম্পারেচাৰ যদি সেম থাকে তেতিয়া কৈছে যে কি ইহঁতৰ যিবিলাক গোটেই বিক্ৰিয়াটো হওঁতে ইহঁতৰ যিবিলাক ভলিউম ক্যালকুলেশন ভলিউম বিলাক কিছুমান ডেফিনিট প্ৰপোৰ্শন মেইনটেইন কৰে যেনে ওয়াটাৰ যদি 2 থাকে মানে ওয়াটাৰ যদি ভলিউম 100 হয় ইয়াৰ ভলিউম কিমান হ'ব লাগিব 1 হ'ব ইয়াৰ ভলিউম 2 মানে কি ৰেশিও মেইনটেইন কৰিব এফালে যদি হয় 2 এফালে হ'ব 1 আৰু এফালে হ'ব 2:1:2 এটো হল Gay-Lussac ফৰ্মুলা তাৰ মানে Gay-Lussac ফৰ্মুলাটা মানে কি ই কি কনসিডাৰ কৰে ভলিউম আয়তন মানে আকৌ মন নাই হ'ব পাৰে এটো কোবা আয়তন আহিলে ইয়াত 2 এটা দিছে এটা আয়তন এনেকে নহয় এই গোটেইখিনি এমাউন্ট নহয় জানো এটো পৰিমাণ নহয় পৰিমাণটোৰ লগত কি আছে 2 আছে ইয়াত যদি 10 থাকে পৰিমাণ কিমান হ'ব 20 হ'ব ইয়াত যদি 40 থাকে পৰিমাণ কিমান 40 থাকে 80 হ'ব গতিকে ইয়ে গোটেই বস্তুটো নিৰ্ণয় নকৰে ইয়ে সব বস্তু ৰিপিট কৰিব ডেনট কৰিব ইয়ে সব বস্তু মেনশন কৰিব গতিকে ইয়ে এটা মেইন ফ্যাক্টৰ নহয় জানো গতিকে ইয়াকে আমি ধৰিছো তো মানে ই যে নহলে আমি এক বুলি ধৰিছো ই যদি 1 হয় ই 1 হয় ইউ 1 বুলি ধৰিছো গতিকে ই হলে 2 ই 1 হলে আধা ই 2 হলে গতিকে according to Gay-Lussac ফৰ্মুলা গতিকে কৈছে যে কি এনেকুৱা গেছিয়াছ ৰিয়েক্টেন্ট বা গেছিয়াছ প্ৰডাক্ট বিলাক ফৰ্মেশনত যদি থ্ৰু দা প্ৰসেস এট কনস্ট্যান্ট টেম্পারেচাৰ আৰু প্ৰেসাৰ যদি আমাৰ হয় তেতিয়া সিহঁতৰ ৰিয়েক্টেন্ট আৰু প্ৰডাক্টৰ মাজত এটা ডেফিনিট ৰিয়েক্টেন্ট প্ৰডাক্টৰ ভলিউমৰ মাজত এটা ডেফিনিট প্ৰপোৰ্শনস বা অনুপাত এটা সদায় মেইনটেইন কৰে অনুপাতটো কেনেকুৱা হলো অনুপাত হ'বলৈ কি হ'ব লাগে সদায় কি নম্বৰ হ'ব লাগে হোল নম্বৰ হ'ব যেনে 2 1 2 3 4 5 6 1.5 2.5 নহয় যেনেকৈ আমি কলো নাইট্ৰোজেনে সদায় গ্যাস আমি জানো হাইড্ৰোজেন সদায় কি গ্যাস নাইট্ৰোজেনে হাইড্ৰোজেন ৰিঅ্যাকশন কৰিলে সদায় আমি গম পাওঁ কি পাওঁ জানানে এমোনিয়া NH3 ইউ হলে গ্যাস মেটাৰ কোনো প্ৰবলেম নাই সব গ্যাসত থাকিলে প্ৰবলেমে নাই Gay-Lussac মতে কি থাকিব না সব
গেলেছৰ মতে কি হ'ল নাইট্ৰজেন কেটা এটা নাইট্ৰজেন কেটা দুটা নাইট্ৰজেন আমি দুটা হ'ল দুটা এটা সমান হৈ থাকিলে হাইড্ৰোজেন কেটা হ'ল ছটা হ'ল গতিকে কেটা হ'ল তিনটা গতিকে এটো যদি 1 হয় এটো যদি 1 হয় যদি এটো যদি 1 হয় ই কিমান হ'ব 3 হ'ব সব 1 1 1 1 হ'ব ই 3 হ'ব ই কিমান আছে 1 ই কেনেকা হ'ব 3 ই কিমান হ'ব 2 গতিকে নাইট্ৰজেন হাইড্ৰোজেনে নাইট্ৰজেন আৰু হাইড্ৰোজেনে কিমান আয়তনত বিক্ৰিয়া কৰিব নাইট্ৰজেন যদি 1 ml থাকে হাইড্ৰোজেন কিমান ml হ'ব 3 ml আৰু হঠাৎ কি গঠন কৰিব 2 ml এমাইন গেলছৰ মতে at constant temperature নাইট্ৰজেন যদি 1 ml থাকে হাইড্ৰোজেন হঠাৎ কি ml লাগিব 3 ml নাইট্ৰজেন 1 ml আৰু হাইড্ৰোজেন 3 ml যদি ৰিঅ্যাকশন 3 ml 3 ml বা 3 লিটাৰ বা 3 মিলিলিটাৰ সেন্টিলিটাৰ ডেসিলিটাৰ যে নহলে ভলিউম তেতিয়া হঠাৎ কিমান গঠন কৰিব 2 লিটাৰ 2 মিলিলিটাৰ 2 ডেসিলিটাৰ ই যদি 1 লিটাৰ ই যদি 3 লিটাৰ হয় হঠাৎ এমাইন কিমান হ'ব হঠাৎ 2 এমাইন 4 নহয় ই যদি 2 লিটাৰ হয় ই কিমান হ'ব 6 লিটাৰ আৰু ই কিমান হ'ব 4 লিটাৰ যদি ই কেনেবাকে যদি ই যদি কেনেবাকে 3 হ'ল 3 লিটাৰ ইয়াক ললো ইয়াক 3 লিটাৰ ইয়াক কিমান লিটাৰ ললো ইয়াক যদি 3 লিটাৰ লওঁ ইয়াক কিমান লব 3 ইয়াক কিমান লব 3 into 3 না ললো ইয়াক 3 হলে কিমান হ'ব দুটো কিমান 6 লিটাৰ এটো দুটা ৰেশিওটো কি হ'ব 3 3 3 3 3 1 3 3 3 2 তাৰ মানে সদায় 1:3:2 হেতু কি কনসিডাৰ কৰে আমাৰ ভলিউম আৰু this is all about the Gay-Lussac law of gaseous volume আৰু ইয়াৰ পৰা আমি এভোগাড্ৰ লটো ৰিলেট কৰি যাম আমি গতিকে আমি কনক্লুজন কেনেকৈ কৰিম আমি কেনেকৈ কনক্লুজন কৰিম Gay-Lussac লটো আমি কেনেকৈ কনক্লুজন কৰিম যে Gay-Lussac আজিকালি এইবোৰ কোৱেশ্চন আহিব পাৰে what is mass what is Gay-Lussac law what is Newton's second law এনেকৈ সুধিব পাৰে চাগে হ'ব গতিকে আমি কেনেকৈ কথাখিনি খুব ধুনীয়াকৈ সংগত কৰিম যে what is Gay-Lussac law বুলি কোৱাৰ লগে আমি লিখিম Gay-Lussacৰ যিখিনি কথা আমি আলোচনা কৰিলো সেই আলোচনাৰ মাধ্যমে আমি কি গম পালো when gases combine or are produced আগতো কৈছো যে A plus B C plus D U gas হ'ব পাৰে U gas হ'ব পাৰে তে ই লিকুইড কোনো প্ৰবলেম নাই যদি ই লিকুইড কিন্তু ই কি হলো এটা গ্যাস তাৰ মানে either the reactants either the products should be gas এইখিনি কোনোবা এখিনি গ্যাস হ'ব এইখিনি হলে কি হ'ব লাগিব two reactants in gaseous state মানে কি হ'ব লাগিব the two molecule বা two compound যিখিনি ৰিঅ্যাকশন কৰিব get reacted to form gaseous state এনে হ'ব যে when gases combine or are produced যদি যিখিনি গ্যাস হয় কম্বাইন হ'ব নহলে গ্যাস produce কৰিলে in a chemical reaction they do so in a simple ratio by volume simple ratio কেনেকৈ simple ratio ইয়াৰ আগতে মই উদাহৰণটো ক'লো তোমালোকক হাইড্ৰোজেন অক্সিজেন নাইট্ৰজেন এমাইনৰ হৈ পিনে ৰেশিওটো ফিক্স থাকে provided শর্তটো কি all gases are at same temperature and pressure এইটো হল আমাৰ Gay-Lussac law of gaseous volume গতিকে law of chemical combination ওপৰত আমি ফাৰ্স্ট পালো law of conservation of matter দুই নম্বৰ পালো law of definite proportions তাৰ law of multiple proportions তাৰ পাছত আমি কি পালো Gay-Lussac law of gaseous volume ইয়াৰ গোটেই কিটাৰ ওপৰত ইয়াৰ আমি কেনে ধৰণে আমি কনক্লুজন কৰিম যে দুটা কেমিক্যাল কম্বিনেশন মানে দুটা যৌগ বা দুটা মৌল লগ লাগিবৰ কাৰণে যদি লগ লাগে ৰিঅ্যাকশন হয় হাইড্ৰোজেন অক্সিজেন কাৰ্বন নাইট্ৰজেন কাৰ্বন অক্সিজেন বা এনেকৈ লগ লাগোতে লগ লগাৰ হেতৰ ফিজিক্যাল কিছুমান অবজাৰভেশন থাকে সেই ফিজিক্যাল অবজাৰভেশন বিলাক আমি নিৰীক্ষণ কৰিবৰ কাৰণে এই তিনি চাৰিটা ল আমাৰ মাজত
দিছে ভালকে যে এইকেইটা আমি চাব লাগে এনেধৰণে যে এনেকৈ ধৰণে হয় ইয়াত কেমিকেল কোনো হেৰি নাই ইয়াতে কেমিকেল অবজাৰ্ভেশ্যন এইবিলাক চব ফিজিকেল অবজাৰ্ভেশ্যন ইয়াৰ পৰা গম পালো কি একেবাৰে লাষ্টৰ যিটো গেল-উচাক ল তাৰ মতে কি হয় আগতে যিবিলাক আমাৰ এমাউণ্ট বুলি কৈ থাকো আমুক ইমান অনুপাতত আহিলে হাইড্ৰজেন 8টা আহিলে 6টা আহিলে ইয়াত আমাৰ কি আছে আয়তনৰ ওপৰত ডিপেণ্ড কৰে আৰু আয়তনটো আমি কেনেকৈ আমি ডিভিজন কৰিছিলোঁ আকৌ কৈ দিছোঁ যে কেনেধৰণে ডিভিজন কৰিছোঁ যে আমি কি কৈছোঁ এটা টাৰ্মত কৈছোঁ যেনে আমি ক'লো কি হাইড্ৰজেন প্লাছ অক্সিজেন আমি ৰিয়েকশ্যন কৰিলে আমি H2O পাওঁ কিন্তু আমি কেনেকৈ হয় আমি এটা বেলেন্সটো কেনেকৈ বেলেন্স কৰিব লাগিব নহয় ইয়াত কি হ'ব হাইড্ৰজেন দুটা অক্সিজেন দুটা হ'ল অক্সিজেন দুটা মিলিলে হাইড্ৰজেন 4টা হাইড্ৰজেন দুটা তাৰমানে কি হ'ব এইটো যদি হাইড্ৰজেন হয় ইয়াৰ এমাউণ্টটো কিমান 2 এইটো যদি অক্সিজেন হয় এমাউণ্টটো কিমান 1 এইটো যদি ওৱাটাৰ হয় এমাউণ্টটো কিমান 1 গতিকে ইয়াত যদি কেনেবাকৈ আমি হাইড্ৰজেন 100 ml লওঁ অক্সিজেন কিমান ল'ব লাগিব আমি 50 ml এটা পানী সদায় কিমান সৃষ্টি হ'ব সদায় পানী কিমান ml হ'ব সদায় কিমান ml হ'ব এতিয়া এই 2 নহয় 2 পানী কিমান ml হ'ব সদায় 100 ml when gases combine or are produced in a chemical reaction they do so in a simple ratio by volume provided that all gases are at same temperature and volume this is all about Gay-Lussac's law of gaseous volume this our eto hotai kar kheto projojjo hoy either the reactants are gas or the products are gas kunuba ta gas thakibo lagite hobo the condition is that at same temperature and at same temperature volume at temperature and pressure এই পাছত কম প্ৰেছাৰ আৰু টেম্পাৰেচাৰত গেছৰ কি কিছুমান ফেক্টৰ আছে কম টেম্পাৰেচাৰ এইবিলাকে কথা অলপ আভাসটো দিলোঁ তোমালোকক ইয়াৰ ওপৰতে এই গেল-উচাক লটোৰ ওপৰতে আমি এভোগাড্ৰ লটো কিছুমান আমি কথা কওঁ আৰু এভোগাড্ৰ লটোৱে হ'ল এটা খুব বিস্তৃতভাৱে ক'বলগীয়া কথা এটা বহুত কথা ক'ব পাৰি তাত তোমালোকক মোলাৰিটি আদি কৰি গোটেই কথা আহিব তাত গৈ পিনে গতিকে এইখিনি এটা হ'ল ল অফ কেমিকেল কম্বিনেশ্যনৰ ওপৰত 4টা কথা আমি আলোচনা কৰিলোঁ নেক্সট ক্লাছত তোমালোকক ষ্টাৰ্ট কৰিম এভোগাড্ৰ ল পৰা তাৰ লগত ৰিলেশ্যন কৰি যাম বহুত কিছুমান আনুষংগিক টাৰ্ম তোমালোকক ওলাই থাকিব কিছুমান তেতিয়াহে মজা লাগিব গৈ পিনে গতিকে আমি নেক্সট ক্লাছত লগ পাম তোমালোকক এভোগাড্ৰ ল পৰা আমি বাকীখিনি